হই গাইজ আজি মই দীপেৰে গা চা ধুই বঢ়িয়াকৈ আহি গ'লোঁ পথাৰত। তাৰমানে গা ধুই থাকোঁতে মই এটা কথা নটিচ কৰিলোঁ, কাৰণ কিয় ইমান গৰম আপোনালোকক কৈ আছোঁ। কাৰণ পথাৰত পানী নাই, খেতিয়ৰ গিলে কেনেকৈ পথাৰত ধান ৰুব, সেই আপোনালোকে গম পাই গৈছে যে খেতি হ'ব না নহয়, এইবাৰ পথাৰত পানী হ'ব না নহয়, সেই ভালদৰে চাই থাকক। সেই গাইজ এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিম, আৰু লগতে আমাৰ গাঁৱৰে দুজন তাৰমানে উদ্যমী খেতিয়ক, তেখেতৰ পৰা আমি মতামত ল'ম। কিয় পথাৰত পানী হোৱা নাই, কিয় বৰষুণ হোৱা নাই, কাৰণ তাৰমানে অতীতৰে মানুহ, তাৰমানে সেয়ে তেখেতসকলে তাৰমানে ভালদৰে জানে বৰষুণ কেতিয়া হ'ব কেতিয়া নহয়। এখন হৈছে আমাৰে জেগা, তাৰমানে এইগিলা মোৰ খেতি, কাৰণ তেখেতৰ জেগা আমি যাই পোৱা নাই, এতিয়া আমি যাম, সেই খেতিয়কজনৰ পৰা ভালকৈ মতামত ল'ম। এইগিলা হৈছে মোৰে খেতি, আপোনালোক দেখিছোঁ। এই আগত প্ৰথম এটা ভিডিঅ'ত দেখিছিলোঁ, দেখছি না গাইজ বৰষুণ নাই কাৰণে ভালকৈ বল দিব পৰা নাই, কিয় বল দিয়া নাই আপোনালোকে কমেণ্ট কৰক গাইজ। সেয়ে আমি উদ্যমী খেতিয়ক দুজনৰ কাষত আমি যাম এতিয়া, তেখেতসকলৰ পৰা মতামত ল'ম। সেই ভিডিঅ'টো ভালদৰে চাই থাকক। সেই গাইজ আমাৰ তাত এটা খুৰাক লাগাল পাই গ'লোঁ, খেতি কিয় হোৱা নাই আৰু পথাৰ চথাৰ কিয় ফাট মেলি গেছি। তেখেতে তাৰমানে ভালকৈ কৈছে শুনক, তাৰমানে তেওঁ এজন খেতিৰ লগত জড়িত থকা মানুহ। পাই গ'লোঁ খুৰা, এইবাৰ খেতি কিয় হোৱা নাই আৰু পথাৰখন কিয় ফাট মেলি গেছি, আপুনি কওকচোন অলপমান। খেতি এইবাৰ হ'ব লাগিছিল, আমি সৰুৰ পৰাই এইখিনি ডাঙৰ হ'লোঁ, এনেকুৱা ক'তো দেখা নাই। এইবাৰ বতৰ একদম বেয়া। শাওনৰ মাহত এটা চান্স আছে বৰষুণ হোৱাৰ কথা। আজি 2 মাহ বৰষুণ নাই খুৰা, কিয়? ৰাজ্যত বেবিচাৰিছে, মানুহবিলাকে গৰু গহাই নামনা হৈ গৈছে, সেইকাৰণে এনেকুৱা হৈছে। আৰু খুৰা আপোনাৰ খবৰ কেনে এতিয়া? খবৰ আছোঁ আকৌ। ভাত চাত খালাক না দিপেৰে ভাত চাত? খালোঁ। এই খুৰা তাৰমানে আমাক ভালকৈ কৈ দিলে গাইজ, খুৰা আছে মোৰ লগত, তাৰমানে খেতিৰ লগত ব্যস্ত মানুহ। আৰু খুৰা আপুনি খেতিৰ ওপৰত আপুনি এনে কি খেতি কৰে আপোনাক কওকচোন। এনে আমাৰ ঘৰত কুঁহ আছে, ধান খেতি নাই। কি খেতি কৰে কওকচোন। ভেন্দি আছে, জিকা আছে, কোমোৰা আছে। আৰু কোমোৰা জালি আপুনি বুঢ়া কৰিছে নে কৰা নাই, যিহেতু মনসা পূজা আৰু কালী পূজাত লাগে আপুনি জানে। কোমোৰাৰ জালি 5-6টামান বুঢ়া হৈছে। বুঢ়া হৈছে ঠিক ঠিক। আৰু গাইজ খুৰাক এটা পোনপটীয়াভাৱে প্ৰশ্ন সুধিম, কাৰণ এইবাৰ ধান খেতি হোৱাৰ চান্স আছে নে নাই। কাৰণ তেওঁ খেতি মানে বহুত কৰে, তাৰমানে বৰ্তমান তেওঁ 5 বিঘা মাটিৰ কঠীয়া ছিটিছে, ধান খেতি হোৱাৰ চান্স একদমেই নাই। খুৰাক ভালকৈ সুধিম, মানে ধান খেতি হোৱাৰ চান্স আছে নে নাই। খুৰা এইবাৰ ধান খেতি হোৱাৰ চান্স আছে নে নাই? ধান খেতি হ'ব, হ'লেও সিমান ভাল নহ'ব। দবিলাক ভাল হ'ব, বৰিবিলাক ইমান ভাল নহয়। আগতে এনেকুৱা সময়ততো ভৰ বাৰিষা হৈছিল, শাওনৰ মাহ আমতিৰ পৰাই ভৰ বাৰিষা হয়। এইবাৰতো সেনেকুৱা পানী দেখা নাই, গতিকে শাওনৰ মাহটো আছে, ভাদৰ 15 দিন গ'লেতো আৰু খৰালিয়ে পৰিল, গতিকে সেনেকুৱা খেতি ভাল নহ'ব। দবিলাক হ'ব, কিন্তু বামবিলাক হ'ব নহয় খেতি। আৰু খুৰাহে ভালকৈ কৈ দিলে, তাৰমানে খেতি হোৱাৰ চান্স একদমেই নাই, কিয় নাই। আৰু এজন অন্য আৰু সুদক্ষবান খেতিয়কৰ কাষক আমি লৈ যাম, তেওঁৰ মতামত কি ভালদৰে আপোনাক দেখুৱাম। আমাৰ গাঁৱৰে তাৰমানে খেতিয়ক তেওঁ, ভালকৈ তেখেতক আমি দেখুৱাম। তেখেতৰ নাম হৈছে কমল ওৰফে কে খুৰাৰ কাষক আমি এতিয়া লৈ যাম, চাই থাকক। হে গাইজ কমল খুৰাৰ বস্তি হৈ গ'লো। কমল খুৰা এতিয়া বঢ়িয়াকৈ কৈ দিব এইবাৰ খেতি হোৱাৰ চান্স আছে নে নাই। কমল খুৰা আপোনাৰ ওপৰত কেনে মন্তব্য, এইবাৰ খেতি হ'ব না নহয়, কাৰণ পথাৰ ফাট মেলি গৈছে, আৰু তাতেও দেখিছোঁ কঠীয়া ৰুইছে, পানী চানী নাই। ৰাইজসকলে দেখিছে যে এইবাৰ তাৰমানে প্ৰকৃতিৰ ৰোষটো বোধহয় পৃথিৱীৰ ওপৰত বৰ বেয়াকৈ পৰিছে। বিশেষকৈ বৰুণ দেৱতাৰ কোপ দৃষ্টি পৰিছে কিজানি নলবাৰী আৰু বৰভাগ এৰিয়াত। আজি ডেৰ মাহে ধৰি আমাৰ বৰভাগ অঞ্চলত পানী নাই। এইবিলাক পথাৰত গৰু ছাগলীয়ে চৰি আছে। চাওক ৰাইজ, এই গৰু ছাগলীৰ চৰণীয়া পথাৰ যেন হৈছে আমাৰ পথাৰবিলাক। যোৱা কিছু বছৰ আমাৰ এইবিলাক ঠাইত তাৰমানে আমি আহাৰ মাহৰ 7-8 তাৰিখতে আমাৰ ৰোৱা শেষ হৈ যায়। এতিয়া আমাৰ ধাননি পথাৰবিলাক উদং হৈ আছে। এই ধাননি পথাৰত গৰু ছাগলী চৰি আছে। তাৰোপৰি আমাৰ অইন বছৰ হ'লে কি হয়, আমাৰ এই ধাননিবিলাকে তাৰমানে ধুনীয়াকৈ লাহি ঢৌ তুলি নাচি থাকে। কিন্তু এইবাৰ ৰাইজ চাওক, প্ৰকৃতিৰ ৰোষৰ প্ৰকৃতিৰ কুদৃষ্টিৰ ফলত আমাৰ পথাৰবিলাক উদং হৈ গৈছে। আমি নাজানো, হয়তো মই আলোচনা কৰিছিলোঁ যে কেইজনমান বন্ধুৰ লগত,
যে এটা কাম কৰোঁতে ঢেঁকী পুতিলে কিজানি প্ৰকৃতিয়ে আমাৰ ফালে সুদৃষ্টি দি চাব। ঢেঁকী পুতাৰ এটা আমি মনোভাৱ লৈছিলোঁ। চাওঁ আমি কি কৰিব পাৰোঁ, হয়তো ঢেঁকী চুৰ কৰি আমি পুতিবও পাৰোঁ। কিন্তু বতৰ বিজ্ঞানীৰ মতে আমি শুনি আছোঁ যে অহা সপ্তাহৰ ভিতৰত বৰষুণ হ'ব বুলি ভাবিছোঁ। আমাৰ কঠীয়াবিলাক ৰঙা পৰি গ'ল। হয়তো ময়ো ৩-৪ বিঘামান ধান খেতি কৰোঁ, কিন্তু এইবাৰ মোৰ কঠীয়া তাৰমানে একেবাৰে বুঢ়াই হ'ব যেন পাওঁ। তাৰোপৰি ক'ব নোৱাৰোঁ ৰাইজ, কি দৃষ্টিৰে আমাৰ বৰভাগ অঞ্চলক চাই প্ৰকৃতিয়ে। সকলোৱে কামনা কৰক যাতে অতি শীঘ্ৰে তাৰমানে বৰষুণ আমাৰ পবিত্ৰ ভূমিলৈ নামি আহে। পবিত্ৰ ভূমিত বৰষুণ পৰি আমাৰ পথাৰখন সেউজীয়া কৰি তোলক, সকলোৰে মুখত হাঁহি বিৰিঙাই তোলক, সেই কামনা কৰিছোঁ মই। আৰু পল্লৱে যিটো ভিডিঅ' বনাইছে তালৈ মই অশেষ ধন্যবাদ জনাইছোঁ। লগতে পল্লৱ আগবাঢ়ি যাওক, এনেকুৱা ল'ৰা উদীয়মান ল'ৰা আমাৰ আগবাঢ়ি আহক। পল্লৱৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তাৰ চেনেলটোৰ নাম হৈছে আলু ডিমা। হে গাইছ, কমল খুৰা তাৰমানে আমাক বঢ়িয়াকে কৈ দিলে আৰু তেখেতৰ খেতিগিলা আমি ভালকে দেখুৱাম। আহকচোন তেখেতৰ খেতিগিলা আমি চাওঁ। কমল খুৰা আমাৰ বৰ্তমান কি খেতি আছে? বৰ্তমান তেনেকুৱা খেতি নাই। কঠীয়া কঠীয়াগিলাও দেখি দিবা। এখনে হৈছে কমল খুৰাৰ খেতি, বঢ়িয়াকে দেখি দিব। আগত যাক কমল খুৰা। এইখিনি মোৰ জিকা খেতি। প্ৰায় 2 কঠা মাটিত তেখেতে জিকা খেতি কৰিছে গাইছ। এইখিনি জিকা খেতি। আৰু আপোনাৰ কঠীয়া কৰিছে? কঠীয়া এইফালে আছে। ৰাইজ চাওক, এইবিলাক কঠীয়া। এতিয়া কঠীয়াবিলাক আমাৰ বুঢ়া হৈ যাব যেন পাওঁ। ইমান ধুনীয়া কঠীয়া হৈ উঠিছে, আমাৰ চকু পানী ওলায় এই কঠীয়াবোৰ দেখিলে। বহুত কষ্ট কৰি আমি কঠীয়া পাৰিছিলোঁ, কিন্তু প্ৰকৃতিয়ে আমাক কঠীয়াবোৰ ৰুব দিয়ে নে নিদিয়ে আমি নাজানো ৰাইজ। গতিকে সকলোৱে কামনা কৰক যাতে অতি শীঘ্ৰে আমাৰ বৰভাগ অঞ্চললৈ বৰষুণ নামি আহে। ৰাইজ, এই কঠীয়াবোৰ এতিয়া বুঢ়া হৈ যাব। আৰু সঁচাকে তাৰমানে দুখ লগা কাহিনী, কাৰণ গাইছ এই চাওক আপোনালোকে এনেই কোৱা বুলি ভাবিব এই পথাৰগিলা ফাক মেলি গৈছে চাওক গাইছ। আৰু মই এনেই কোৱা বুলি ভাবিব আৰু মই ভালকে তাৰমানে 2জন তাৰমানে উদ্যমী খেতিয়কৰ পৰা তাৰমানে ভালকে মতামত ললোঁ। তেখেতসকলেও ক'লাক কাৰণ বৰষুণ হোৱাৰ একদমেই চান্স নাই। সেয়ে মই এতিয়া আমাৰ বস্তিক গেলি যাই থাকোঁ, চাই থাকক। সেই গাইছ, পথাৰৰ পৰা বঢ়িয়াকে এতিয়া আমি কেৰাম খেলবা আহি গেলো। কেৰাম কাৰণ ধিকিৰাজ আছে, কেৰাম খেলে আছো। মোৰ লগত এতিয়া ধিকিৰাজ আছে। ধিকিৰাজ, কেনে খবৰ? ধিকিৰাজ এই কি হে বেবী মুৰ্বী গণ্ডগোল হ'ল। কি গণ্ডগোল? কলা বগা আৰু কলা দুটা কলা দুটা বগা আছে। তুমি ধিকিৰাজ, তুমি কোন ক্লাছত পঢ়া? 7ত। ক'ত পঢ়া? হা? ক'ৰ স্কুলত? গংগাবাৰীত। বঢ়িয়াকে তোমাৰ পৰিচয় দি দিছা। এইজন হৈছে মেধাৱী ছাত্ৰ। হা? তোমাৰ দেউতাৰ নাম কি? কেয়া না কচোন। সেই ধিকিৰাজে এতিয়া বঢ়িয়াকে মোৰ লগত কেৰাম খেলিব দে, মাৰ গুটি মাৰ। আৰু ময়ো এতিয়া গুটিটো মাৰি দিম। অ মোৰ বগা দে। ভিডিঅ'টো শান্তি আছিল, বঢ়িয়াকে কেৰাম চেৰাম খেলা হৈ গ'ল। কাৰণ দুপৰীয়া কি কৰোঁ কি নকৰোঁ, কাৰণ মই গা ধুই থাকোঁতে এটা কথা নটিচ কৰিলোঁ। কি নটিচ কৰিলোঁ মানে পথাৰ ফাট মেলি গৈছে আৰু খেতিয়কগিলাৰ কাৰণে বহুত দুখ লগা হৈছে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ বঢ়িয়াকে কৰি দিব গাইজ। বাই বাই।